Hello students, in our last class we have discussed about the loss of biodiversity, isn't it? So today we'll start with conservation of biodiversity or wildlife. So first we'll discuss meaning of conservation. So conservation means the management of man's use of biosphere in such a way that maximum benefit accrues from it to the present generation while maintaining its potential to meet the requirements of the future generations. Or in short, we can say it is the technique of deriving maximum advantage from the biosphere without in any way degrading it. So, conservation of biodiversity. Biodiversity আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ? তো biodiversity বা wildlife. তো তাৰ কাৰণে আমি ফাৰ্ষ্টতে জানিব লাগিব মিনিং অফ কনজাৰ্ভেশ্যন. সংৰক্ষণ মানেনো কি? wildlife আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ? সো ইয়াতে কৈছে যে বায়োস্ফিয়াৰত থকা যিখিনি বস্তু আমাৰ কাৰণে দৰকাৰী সেইখিনি নেচাৰৰ একো হাৰ্ম নোহোৱাকৈ আমি যাতে মেক্সিমাম বেনিফিট তাৰ পৰা ল'ব পাৰোঁ সেইটোকে সেই বস্তুটো আমি কেনেকৈ মেনেজ কৰিম আৰু ফিউচাৰ জেনেৰেশ্যনে যাতে সেইখিনি আকৌ পাব পাৰে, আমি ইউজ কৰাৰ পিছত ফিউচাৰ জেনেৰেশ্যনেও যাতে সেই বস্তুখিনি পাব পাৰে তাকে আমি কনজাৰ্ভেশ্যন বুলি কওঁ. চ' the management of man's use of biosphere in such a way that maximum benefit accrues from it to the present generation while maintaining its potential to meet the requirements of the future generations. But short ki koise, it is the technique of deriving maximum advantage from the biosphere without in any way degrading it. So poribesh ba ইক'চিষ্টেমটো ধ্বংস নকৰাকৈ তাৰ পৰা আমি কেনেকৈ মেক্সিমাম বেনিফিট ল'ব পাৰোঁ সেই টেকনিকটোকে কি কয়? কনজাৰ্ভেশ্যন বুলি কয়. চ' নেক্সট ইজ অবজেক্টিভছ অফ দ্য কনজাৰ্ভেশ্যন অফ ৱাইল্ড লাইফ. চ' ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন বা বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনৰ অবজেক্টিভছবোৰ কি কি? So conservation of wildlife or biodiversity has three specific objectives. তিনটা specific objective আছে. Number 1, to maintain essential ecological processes and life supporting system. So essential ecological অতি দৰকাৰী ecological যিবিলাক process আছে আৰু life supporting system like air, water, soil. So এই বায়ু, পানী আৰু মাটি এইখিনি আমি যাতে মেইনটেইন কৰি ৰাখিব পাৰোঁ আৰু ইক'লজিকেল বেলেঞ্চটো যাতে বা পৰিৱেশৰ ভাৰসাম্যতাটো যাতে অটুট থাকে সেই বস্তুখিনি আমি মেইনটেইন কৰাটোৱে এটা প্ৰধান অবজেক্টিভৰ ভিতৰত এটা. Second is to preserve the diversity of species or the range of genetic material of world's organisms. So এই পৃথিৱীত থকা গোটেই প্ৰাণীবোৰৰ জেনেটিক মেটেৰিয়েল বা জিনটো সংৰক্ষণ কৰা বা সিহঁতৰ স্পেচিছ ডাইভাৰ্চিটিবিলাক প্ৰজাতিবিলাক আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ বা কেনেকৈ সংৰক্ষণ কৰিম সেইটো হৈছে ছেকেণ্ড অবজেক্টিভ বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনৰ. থাৰ্ডটো টু এনচিয়'ৰ আ কণ্টিনিউৱাছ অৰ এভাৰলাষ্টিং ইউজ অফ স্পেচিছ ইন ফেক্ট ইক'চিষ্টেমছ ডেট ছাপৰ্ট rural communities and urban industries. So urban industry আৰু rural community যিটো আমি স্পেচিছবোৰ ইউজ কৰোঁ বিভিন্ন কামত সেই বস্তুটো আমি এনচিয়'ৰ কৰিব লাগিব. ত' কণ্টিনিউৱাছ স্পেচিছবোৰ কেনেকৈ ইউজ কৰি পেলাই আমি ৰুৰেল কমিউনিটি বা আৰ্বান ইণ্ডাষ্ট্ৰিবিলাকক ছাপৰ্ট কৰিব পাৰোঁ. So that is another objective. Thus the conservation of living resources is concerned not only with the plants, animals and microorganisms but also with the abiotic factors of the environment which support them. So ইয়াতে কি হয়? কনজাৰ্ভেশ্যন মানে লিভিং চিষ্টেমটো কনজাৰ্ভ কৰাই নহয়, তাত থকা তাৰমানে বায়'টিক
ফেক্টৰছখিনি কনজাৰ্ভ কৰাই নহয়, তাত থকা এবায়টিক ফেক্টৰছখিনি লাইক এয়াৰ, ৱাটাৰ, ছইল এইবিলাককো আমি কনজাৰ্ভ কৰিব লাগিব বা প্ৰিজাৰ্ভ কৰিব লাগিব ছ' ডেট দেয়াৰ ইজ এ বেলেঞ্চ ইন দ্য ইক'চিষ্টেম। আদাৰৱাইজ হোৱাট উইল হেপেন, যদি ইক'চিষ্টেমটোত বেলেঞ্চ নাথাকে তেতিয়াহ'লে তাত থকা বায়'টিক ফেক্টৰছবিলাকো ছাৰ্ভাইভ কৰিব নোৱাৰিব। চ' বায়'টিক আৰু এবায়'টিক ফেক্টৰৰ মাজত এটা বেলেঞ্চ থাকিলে ইক'চিষ্টেমটো ভালকৈ চলি থাকিব। চ' দেট ইজ ভেৰি এছেঞ্চিয়েল। চ' দিজ আৰ দ্য মেইন অবজেক্টিভছ of the conservation of biodiversity. Okay. Next question is, why should we conserve biodiversity? So there are a large number of reasons why we should conserve biodiversity. The reasons are grouped into three categories: narrow utilitarian or narrowly utilitarian, broadly utilitarian or broadly utilitarian, and ethical reasons. So here we will discuss one by one. So narrowly utilitarian or narrow utilitarian reasons. So this argues for conserving biodiversity for direct economic benefits from nature. So narrow utilitarian reasons bilak kun bilak hoy jibilakor pura ami ডাইৰেক্ট ইকনমিক বেনিফিট পাওঁ। চ' এইবিলাক আমি নেচাৰৰ পৰাই পাওঁ আৰু এইবিলাকৰ পৰা কি হয় আমাৰ ডাইৰেক্ট ইকনমিক বেনিফিটছ হয়। লাইক ফুড, নেচাৰৰ পৰা আমি ফুড পাওঁ, ফেটছ এণ্ড অইলছ পাওঁ, ফাইবাৰ্ছ পাওঁ, বায়'পেষ্টিচাইডছ, টিম্বাৰ, ফুৱেল। চ' হিয়াৰ আই এম শ্ব'য়িং ফুড, fats and oil, fiber, biopesticides, timber, fuel, paper, resin, gums, tannins, dyes, different drugs and medicines, all are derived from nature and we get direct economic benefit from all these things. So these are grouped as narrowly utilitarian reason or direct or economic uses. চ' এইবিলাকৰ পৰা আমি ডাইৰেক্ট ইকনমিক বেনিফিট পাওঁ। ফুড আমি নেচাৰৰ পৰা পাওঁ, ফেট অইল নেচাৰৰ পৰা পাওঁ, মানে কোকোনাট, কটন চিড, মাষ্টাৰ্ড, দেন তিল, ছানফ্লাৱাৰ, চয়াবিন, অল দিজ। চ' এইবিলাকৰ পৰা আমি ফেট আৰু অইলটো পাওঁ। চ' দিজ আৰ ডিৰাইভ ফ্ৰম নেচাৰ। ফাইবাৰ, নেচাৰেল ফাইবাৰ্ছ লাইক কটন, জুট, ফ্লেক্স, হেম্প, দেন coir, all these are. Then biopesticides, chemical pesticides are generally persistent, so they degrade the ecosystem. Kintu biopesticides junbilak thake hebilak harmful nohoy, so he chemical pesticide or jibilak defect ase hebilak overcome koribor karone nowadays biopesticides are very popular. So এইবিলাক আমি ডিৰাইভ কৰোঁ নিম গছৰ পৰা। দেন ডিফাৰেণ্ট বেক্টেৰিয়াজ আৰ দেয়াৰ। দেন টিম্বাৰ, কাঠ আমি পাওঁ ফ্ৰম ফৰেষ্ট ট্ৰিজ। ফুৱেলছ আৰ অলছ' ডিৰাইভ ফ্ৰম নেচাৰ। পেপাৰ পাওঁ আমি প্লাণ্টৰ পৰা, ৰেজিন প্লাণ্টৰ পৰা পাওঁ, গামছ এগেইন প্লাণ্টৰ পৰা পাওঁ, টেনিনছ, ডাই নেচাৰেল কালাৰবিলাক। দেন ড্ৰাগছ এণ্ড মেডিচিন, ডিফাৰেণ্ট হাৰ্বছ, মেডিচিনেল প্লাণ্টছ এইবিলাকৰ পৰা ড্ৰাগ আৰু মেডিচিনছবোৰ পাওঁ। চ' দিজ আৰ নেৰ'লি ইউটিলিটেৰিয়ান ৰিজনছ। নেক্সট ইজ ব্ৰডলি ইউটিলিটেৰিয়ান ৰিজনছ or ecosystem services. So this argues that conservation of biodiversity is important because it plays a major ecosystem services that nature provides. So biodiversity বা নেচাৰৰ পৰা যিখিনি আমি ইক'চিষ্টেম ছাৰ্ভিচ পাওঁ সেইখিনিকে ব্ৰডলি ইউটিলিটেৰিয়ান ৰিজনছৰ আণ্ডাৰত কেটেগৰাইজ কৰিছে।
So biodiversity is required for maintaining and sustaining supply of goods and services from various species as well as ecological systems. So this includes preservation of environments. It preserves environments having recreational, aesthetic, socio-cultural and other importance. So broadly utilitarian reasons বিলাকৰ ভিতৰত কি হৈছে preservation of ecosystem এটা য'ত environment preserve কৰে for recreational, aesthetic আৰু socio-cultural আৰু বাকি importanceৰ কাৰণে. So recreation মানে মন ভাল লগা যিবিলাক recreational, aesthetic যিবিলাকৰ পৰা আমি মনটো ভাল লাগে বা মনৰ আনন্দ আহে পৰিৱেশৰ যিবোৰ বস্তু চাই পেলাই সেইবিলাক. Then second is regulation of climate. It regulates climate with the help of forest and oceanic systems. Third is pollutants. It is involved in absorption and degradation of pollutants. 4. Gaseous composition. Ecosystem maintain a gaseous composition of atmosphere through fixation of carbon dioxide and release of oxygen in photosynthesis. So nature automatic system কিছুমানে toxic carbon dioxide atmosphere পৰা absorb কৰি পেলাই oxygen to release কৰে photosynthesis processes. So this also clears the environment or it protects the environment and the organisms which are living in this atmosphere. Fifth is soil. It is required for formation and protection of soil. 6. Water, pollination, flood and erosion control, nutrient cycling, microbial waste treatment, biological pest control, all these are under broadly utilitarian reasons. So these are the ecosystem services or the services that we get from the atmosphere. Okay, and last is ethical reasons. So there are hundreds and thousands of plants, animals and microbes who evolved on earth along with us and are sharing the planet with us. No organisms is useless. Everyone has some intrinsic value, though it may not be of direct use to us. It is therefore our moral duty to ensure well-being of all the living creatures and leave the biological legacy for the future. Many plants and animals are associated with state and national symbols. So here what happened? Ethical reasons. So there are so many plants, animals and microbes are present in this earth. So here, though microorganisms are totally different from us, they are very small and minute, but we cannot say that these are useless for us. Every organism has some intrinsic value and it may not be direct use to us, but indirectly these are very much helpful to us. So a planetor jiman plant, animal ba microorganisms ase hebilak amar directly beneficial nohobo pare kintu somehow they are helping us. Okay, so for this reason these plants and animals are associated with state and national symbols. সেইকাৰণে সেই বস্তুবোৰৰ ৰেসপেক্টৰ কাৰণে তাক আমি ষ্টেট বা নেশ্যনেল চিম্বল হিচাপে ব্যৱহাৰ কৰোঁ.